ৰূপে সলনি হৈছে চৰকাৰী স্কুলৰ চকুত লগা শ্ৰেণীকোঠা আন্তঃগাঁথনিও আটকধুনীয়া জনপ্ৰতিনিধিয়ে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা এয়া নলবাৰী চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্যৰ ভিতৰতে পুৰণি এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 1887 চনত শেহতীয়াকৈ সলনি হৈছে বিদ্যালয়খনৰ পৰিৱেশ আটকধুনীয়া ভৱন স্মাৰ্ট ক্লাছৰুম চিচিটিভি পৰীক্ষাগাৰকে ধৰি ন সংযোজন বিদ্যালয়খনত সেয়েহে শিক্ষাৰ্থীৰো বাঢ়িছে আগ্ৰহ বহুত ভাল লাগিছে মানে এটা সাংঘাতিক মানে বেলেগ ধৰণৰ অনুভৱ আৰু যে মানে এইখন স্কুলে প্ৰাইভেট স্কুলকো বিট দিব পাৰে যিটো আমাৰ ষ্টিৰিঅ'টাইপ আছে যে চৰকাৰী স্কুলবোৰ ভাল নহয় সেই ষ্টিৰিঅ'টাইপটো এইখন স্কুলে ব্ৰেক কৰে যেনেকৈ মানে কোৱা হয় আৰু যে ক্লাছ নহয় চৰকাৰী স্কুলত এনেই মাষ্টৰ আহে এনেই গুচি যায় তো সেই বস্তুটো ইয়াত নাই এই বিদ্যালয়খনত মই ক্লাছ 7ৰ পৰা পঢ়ি আছোঁ আৰু যথেষ্টখিনি মানে উৎকৃষ্ট এডুকেশ্যন মানে পাইছোঁ আৰু গভমেণ্ট স্কুল হিচাপত গৰ্ডনখন মানে গোটেই অসমৰ ভিতৰতে এটা জনপ্ৰিয় স্থান এটা দখল কৰিছে ছাত্ৰ ছাত্ৰীক যথোপযুক্ত ক্ৰীড়াৰ পৰিৱেশ প্ৰদান কৰি অহা ঐতিহাসিক গৰ্ডন ফিল্ড চৌদিশে চালে চকুৰোৱা পৰিৱেশৰ মাজত এই বিদ্যালয়খনৰ প্ৰতি এতিয়া নলবাৰীৰ ৰাইজৰো বাঢ়িছে আগ্ৰহ মই এজন সচেতন অভিভাৱক হিচাপে এই বিদ্যালয়ত মোৰ সন্তানে আজি শিক্ষায়তনিক ক্ষেত্ৰত যিখিনি শিক্ষাগুৰুসকলৰ পৰা উঠা উদ্দীপনা অনুপ্ৰেৰণা পাই আহিছে মই সঁচাকৈ আনন্দিত আৰু অতি সুখী কিয়নো এই বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত তথা প্ৰশাসনিক ক্ষেত্ৰত এই বিদ্যালয়ৰ মানদণ্ড অতি উন্নত অসমীয়া আৰু ইংৰাজী মাধ্যমৰ শিক্ষাদানৰ ব্যৱস্থা থকা ৰাজ্যৰ প্ৰথমখন বিদ্যালয় এই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন যিখন বিদ্যালয় ইতিমধ্যে বিধায়কৰ আদৰ্শ বিদ্যালয় হিচাপে চিহ্নিত কৰি মানদণ্ড আৰু অধিক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই আমাৰ MLA মডেল স্কুল হিচাপে ঘোষণা কৰা হৈছিলে আৰু আমাৰ অসমীয়া মিডিয়াম আগৰ পৰাই আছিলে তাৰপিছত ইংৰাজী মিডিয়াম ইয়াত সন্নিৱিষ্ট হ'ল আৰু এইটোৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লদেৱৰ প্ৰচেষ্টাত যি MLA মডেল স্কুল হিচাপে সম্ভৱ হ'ল আৰু তাত ইংৰাজী মিডিয়ামটো অহাৰ লগে লগে ধৰক বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক ইয়ালৈ ঢাপলি মেলিলে যাৰ ফলত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1100 চুইছে গতিকে আমি সঁচাকৈ বৰ আনন্দিত আমি গৰ্ডন পৰিয়াল কিয়নো ছাত্ৰ ছাত্ৰীবিলাক বিশেষভাৱে ইয়াত উপকৃত হ'বলৈ সক্ষম হৈছে ক্ৰীড়া সাহিত্য ৰাজনীতি প্ৰশাসনিক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব ল'বলৈ সক্ষম হৈছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে 1100ৰো অধিক শিক্ষাৰ্থী 55 গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীসহ মুঠ 75 গৰাকীকৈ কৰ্মচাৰীৰে এক সুশৃংখলিত ব্যৱস্থাৰ মাজেৰে পৰিচালনা হৈ আহিছে বিদ্যালয়খন নলবাৰীৰ ঐতিহাসিক এই গৰ্ডন স্কুলে শেহতীয়াকৈ চৰকাৰী শিক্ষা ব্যৱস্থাত সূচনা কৰিছে নৱজাগৰণৰ নলবাৰীৰ পৰা ভাস্কৰ জ্যোতি ডেকা DD নিউজ অসম